ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি 2025-26 বৰ্ষৰ বাজেট সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট জনাব বিচাৰিছোঁ। কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন কেতিয়া লাভ কৰিব এই সম্পৰ্কে বিত্ত বিভাগৰ পৰা আহিছে WT মেছেজ। ইতিমধ্যে বিত্ত বিভাগৰ পৰা বাজেট ৰিলিজ কৰি দিয়া হৈছে। এই সম্পৰ্কে এখন WT মেছেজ আহিছে, ইয়াতে চাওক। সকলো ট্ৰেজাৰী অফিচলৈ নিৰ্দেশনাখন আহিছে। জেনেৰেল বাজেট ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26 হেজ বিন পাছড বাই দ্য এছেম্বলি। চ' 2025 আৰু 26 বৰ্ষৰ যি বিত্তীয় বৰ্ষৰ বাজেট ইতিমধ্যে এছেম্বলিত পাছ হৈছে। ট্ৰেজাৰী অফিচাৰ্ছ আৰ হিয়াৰ বাই ইনষ্ট্ৰাক্টেড টু ৰিচিভ অল বিল। সকলো বিল ৰিচিভ কৰিব কৈছে এক্সেপ্ট চেলাৰী, ৱেজেছ, পেঞ্চন এণ্ড পেঞ্চনাৰী বেনিফিট ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26। অৰ্থাৎ পেঞ্চন আৰু চেলাৰী বাদে বাকী যিমান বিল আছে সেই সকলোসমূহৰ ফাণ্ড ৰিচিভ কৰাৰ কাৰণে এণ্ড পাছ ফৰ পে'মেণ্ট আফটাৰ ফল'য়িং এক্সটেণ্ড ৰুলছ এণ্ড প্ৰচিডিউৰ। চ' চেলাৰী আৰু পেঞ্চনৰ বাদে বাকী যিমান বিল আছে সকলোবিলাক বিলৰ ৰিচিভ কৰাৰ কাৰণে আৰু পে'মেণ্টৰ কাৰণে ফল'য়িং প্ৰপাৰ প্ৰচিডিউৰ অৰ্থাৎ বিলসমূহ পাছ কৰাৰ কাৰণে ৰিচিভ কৰাৰ কাৰণে আৰু ডিছবাৰ্চ কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা আহিছে। বাট ফৰ পে'মেণ্ট বিল পাৰ্টেইনিং টু চেলাৰী, ৱেজেছ, পেঞ্চন এণ্ড পেঞ্চনাৰী বেনিফিটছ ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26 দৰমহা আৰু পেঞ্চন ৱেজেছ সম্পৰ্কীয় যি বাজেট সেইসমূহ শ্বেল বি ৰিচিভড এণ্ড প্ৰচিড ফৰ পে'মেণ্ট ফ্ৰম 7th April 2025। ৰিপিট 7th April 2025 অনৱাৰ্ড। দৰমহা আৰু পেঞ্চন বা ৱেজেছ সম্পৰ্কীয় যিমান বিল আছে এইসমূহ 7 এপ্ৰিলৰ পৰা ৰিচিপ্ট আৰু পে'মেণ্টৰ কাৰণে প্ৰচিড কৰিব কৈছে। অৰ্থাৎ 7 এপ্ৰিলৰ পৰাহে কি হ'ব, ফাণ্ডসমূহ ৰিচিভ আৰু তাৰপিছতে পে'মেণ্ট আৰম্ভ হ'ব। গতিকে 7 এপ্ৰিলৰ আগত দৰমহা নাইবা পেঞ্চন সম্পৰ্কীয় নাপায়। অৰ্থাৎ 7 তাৰিখৰ পিছতহে কি পাব, এই দৰমহা আৰু পেঞ্চনসমূহ লাভ কৰিব। বাকী যিমান বিল আছে ইতিমধ্যে এছেম্বলিত পাছ হৈছে। গতিকে ট্ৰেজাৰীসমূহক এইসমূহ ৰিচিভ আৰু ডিছবাৰ্চ কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে। চ' মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ, কাৰণ মাৰ্চ মাহৰ দৰমহা কেতিয়া পাব সকলোৱে এটা আশাৰে বাঢ়ছে আছে, বা পেঞ্চনাৰসকলে ইতিমধ্যে এতিয়ালৈকে পেঞ্চন পোৱা নাই। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি এই খবৰখিনি জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।